মই যি কৈছোঁ তোৰ ভালৰ কাৰণে কৈছোঁ। কিন্তু মা। নাই নাই, কোনো কিন্তু নাই। তই আৰু মোক একো কথা নকবি। আজি 5 বছৰ হ'ল, তহঁতৰ কোনো এটা সতি সন্তান নাই, আৰু এনেকুৱাত মই মনে মনে বহি থাকিব নোৱাৰোঁ। তই দ্বিতীয় বিবাহ কৰাবই লাগিব। ভবাই নাছিলোঁ যে তোৰ জীৱনত এনেকুৱা এটা দিন আহিব বুলি। আৰু এই মিনতিয়ে কৰোঁ বুলি কৰিলে। বেমাৰী ছোৱালী এজনী তোক দেখুৱাই লৈ তোৰ জীৱনটো ধ্বংস কৰিলে। সন্তান জন্ম দিব নোৱাৰা ছোৱালী এজনী তোৰ পেটত বান্ধি দিলে। এইবিলাক তাই কৰোঁ বুলি কৰিলে। গম পাইছনে নাই বাবা? মা, ইমান সোনকালে ডিচিশ্যনবিলাক নল'বাচোন। সোনকাল হৈ আছে। আজি 5 বছৰ হৈ গ'ল, সোনকাল হোৱাৰ কথা ক'বলৈ আহিছ। মই তোৰ আৰু কোনো কথাই নামানো। যেনে তেনে কৰি হ'লেও বেলেগ এজনী ছোৱালী তোৰ কাৰণে মই চাবই লাগিব। যিমান যি হ'লেও ল'ৰা ছোৱালী এটাত লাগিবই। নহয় মানে মা, মই নীতিৰ কথাহে ভাবিছোঁ। এনেকৈ মই দ্বিতীয় বিবাহ কৰোৱাৰ কথা গম পালে তাইৰ কি হ'ব? একদম চুপ। তই তাইৰ কথা একেবাৰে নকবি। আৰু এতিয়া তাইৰ কথা ভাবি থাকিবলৈ সময় নাই আমাৰ। এতিয়া তই তোৰ নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব। গতিকে তই তোৰ ভৱিষ্যতৰ কথা ভাবি দ্বিতীয় বিবাহ কৰাব লাগিবই লাগিব। ইয়াত নীতিৰ সন্মতিৰ কোনো প্ৰয়োজন নাই। তাই বাস্তৱটো স্বীকাৰ কৰি ল'বই লাগিব। মা তুমি এইবিলাক ভাল কাম কৰিছা জানো? নীতিক মই ভাল পাই বিয়া পতা। এতিয়া জানো নীতিয়ে মানি ল'ব পাৰিব? মই বৰ দুই নাও দুভৰি হৈ পৰিছোঁ। ময়ো অনুভৱ কৰিছোঁ মা, আমাক এটা সন্তান লাগে, আৰু নীতিও অনুভৱ কৰিছে। কিন্তু কি কৰিবা, ভগৱানে নিদিলে আমিতো একো কৰিব নোৱাৰোঁ। আৰু তুমিতো জানাই, আগৰে পৰা মোৰ সৰু ল'ৰা ছোৱালীলৈ কিমান হেঁপাহ, কিমান মৰম। ল'ৰা ছোৱালীৰ কথা ভাবিলে মোৰো তেনেকৈ কিবা এটা কৰিবলৈ মন যায়। কিন্তু নীতিৰ কথাটো ভাবিব লাগিব। কাৰণ মই তাইক ভাল পাই বিয়া পাতিছোঁ মা। মই দ্বিতীয় বিবাহ কৰালে তাই সহ্য কৰিব নোৱাৰিব। বাৰে তই সেইজনী কথা মোৰ আগত কৈ নাথাকিবি দেই। মই তোৰ মা হয়, তোৰ ভালৰ কাৰণে মই চিন্তা কৰিছোঁ। মুঠতে তই দ্বিতীয় বিবাহ কৰাবই লাগিব। যদি তই মোৰ কথা মানি নলওঁ, তেনেহ'লে মই আজি এইখন ঘৰৰ পৰা ওলাই গুচি যাম। মা তুমি এইবিলাক কি কথা কৈছা? ৰ'বাচোন, কথাবিলাক অকণমান ভাবিবলৈতো সময় দিয়া। বাবা, তইতো জান মই এক কথাৰ মানুহ বুলি। চাই ল'বি কিন্তু দেই চিন্তা কৰি কথাবিলাক। যদি তই মোৰ কথাটো মানি নলওঁ, তেনেহ'লে মই সঁচাকৈ এইখন ঘৰত কিন্তু কেতিয়াও নাথাকিম। নীতি, তোমাক মই কথা এটা ক'ম বুলি ভাবি আছিলোঁ। কি কথা ক'ম বুলি ভাবিছিলা? কোৱা। নাই মোৰ গা ঠিকে আছে। কথাবিলাক কেনেকৈ যে কওঁ একো ভাবিয়ে পোৱা নাইচোন। কিন্তু কথাবিলাক যে মায়ে আজিয়ে তাইক ক'বলৈ কৈছে। ৰাণ, কি হ'ল? কি ভাবি আছা? কি ক'ম বুলি কৈছিলা কোৱা আকৌ। কম। মোৰ তোমাক বহুত কথা ক'বলগীয়া আছে। মই আজি তোমাক যিখিনি কথা ক'বলৈ ওলাইছোঁ, সেইখিনি কথা শুনি তুমি কিন্তু দুখ নকৰিবা। দুখ? মই একো দুখ কিয় কৰিম? নকৰোঁ দিয়া। নহয় মানে তুমি দুখ পাবলগীয়া কথা, সেইকাৰণে তোমাক কৈছোঁ। মই দুখ পাবলগীয়া কথা? নীতি, তুমি চিন্তা নকৰিবা। দুখ পাবলগীয়া কথা হ'লেও মই দুখ নকৰোঁ। শুনা নীতি, মই বৰ বিপদত পৰিছোঁ। আচলতে বিপদত কোনে পেলাইছে সেইটো মই নাজানো। এই সকলোবোৰ চাগে ভগৱানৰে ইচ্ছা। নীতি, আমাৰ বিয়া হোৱা আজি 5 বছৰ পাৰ হৈ গ'ল, আৰু আমি সন্তানৰ কথা ভাবিছোঁ যদিও আমি ছাকচেছ নহ'লোঁ। কিন্তু মই সন্তান এটাৰ বহুত বেছি আশা কৰি আছিলোঁ। তুমিয়ে চোৱাচোন, আগৰে পৰা মই সৰু ল'ৰা ছোৱালীবিলাকক কিমান মৰম কৰোঁ। তুমিতো জানাই মই সৰু ল'ৰা ছোৱালীবিলাকক কিমান বেছি ভাল পাওঁ। সদায় ভাবোঁ আমাৰ যদি সন্তান এটা থাকিলেহেঁতেন, তেনেহ'লে মই যে কিমান মৰমত ৰাখিলোহেঁতেন, কি যে কৰিলোহেঁতেন তাৰ কোনো সীমা নাই। কিন্তু চোৱাচোন, আমাৰ ভাগ্যত তেনেকুৱা এটা দিন আৰু নাহিল। এই কথাটোক লৈ মায়েও বহুত চিন্তা কৰি আছে। চিন্তা হ'বই দিয়াচোন, মাৰোতো মন যায় নাতি এটাৰ সৈতে ধেমালি খেলিবলৈ। তুমি ঠিকেই কৈছা। কিনো কৰিবা এতিয়া, উপায়তো নাই। নীতি, মায়ে কিন্তু উপায় এটা দিছে মোক। উপায় দিছে? কি উপায় দিছেনো মায়ে? সেই উপায়টোৰ কথা ক'লে তুমি মনত কষ্ট পাবা নীতি। নাই ৰাণ, মই মনত কষ্ট নাপাওঁ। কোৱা। মই জানো তোমাৰ কাৰণে সেইটো সহ্য কৰাটো বৰ কঠিন হ'ব, কিন্তু মই তোমাক কথাষাৰ ক'ব লাগিব। নীতি, মায়ে মোক দ্বিতীয় বিবাহৰ কথা কৈছে। কি? মায়ে তোমাক দ্বিতীয় বিবাহৰ কথা কৈছে? নীতি, অতি সোনকালে বোলে মায়ে মোক বেলেগ এজনী ছোৱালীৰ সৈতে বিয়া পাতি দিম বুলি কৈছে। আৰু তুমি কি বুলি ক'লা? মই একো সন্মতি জনোৱা নাই। তথাপিতো মই একেবাৰে চিন্তা নকৰাকৈও থকা নাই নীতি। কাৰণ সন্তান এটাৰ এইখন ঘৰত বৰকৈ প্ৰয়োজন হৈছে।
তাৰ মানে তুমি মান্তি হ'লা? নাই এতিয়ালৈকে মই মাক কথা দিয়া নাই, কিন্তু মই যদি এই বিয়াখনত মান্তি নহওঁ তেনেহ'লে মা বোলে এইখন ঘৰত আৰু নাথাকে। ইয়াত মাৰ কথা নালাগে, ইয়াত তোমাৰ কথাহে লাগে। তুমি কি ভাবিছা ৰাগ? নীতি, তুমি বেয়া নাপাবা, মই মাৰ কথাত সন্মতি জনাবলৈ বাধ্য। ৰাগ, তুমি পাৰিবা ন? তুমি দ্বিতীয় বিবাহ কৰাবলৈ ৰেডি হৈ গ'লা, কিন্তু ৰাগ, তুমি কেনেকৈ পাৰিবা? কেনেকৈ দ্বিতীয় বিবাহ কৰাব পাৰিবা? কিন্তু ৰাগ, আমিতো ল'ৰা ছোৱালী এটা এডপ্টটো কৰি ল'ব পাৰিম, হয়নে নহয়? তুমি কোৱাচোন। এডপ্ট কৰি ল'ব পাৰিম হয়, কিন্তু মা মান্তি নহ'ব। মা মান্তি নহ'ল বুলিয়ে তুমি মাৰ কাৰণে সকলোখিনি কৰিব পাৰিছা, কিন্তু মই মান্তি নহ'লে তুমি দ্বিতীয় বিবাহ নকৰাকৈ থাকিব পাৰিবানে ৰাগ? নীতি, এতিয়া তোমাৰ আৰু মাৰ মাজত তুলনা কৰাৰ সময় নহয়। মই উপায়বিহীন হৈ পৰিছোঁ। ৰাগ, তুমি পাহৰি গ'লা নেকি যে আমি দুয়োকে ভাল পাই বিয়া পাতিছোঁ? আৰু তুমি মোক বহুত কথা দিছিলা, বহুত প্ৰতিশ্ৰুতি দিছিলা, কিন্তু এতিয়া তুমি বেলেগ এজনী ছোৱালীক বিয়া পতাৰ কথাটোত কেনেকৈ সহ্য কৰিব পাৰিম? তুমিয়ে কোৱাচোন ৰাগ। এজনী মাইকী মানুহৰ কাৰণে নিজৰ গিৰিয়েকটো বহুত বেছি ডাঙৰ বস্তু, আৰু নিজৰ স্বামী কেতিয়াও কাৰো লগত শ্বেয়াৰ কৰিব নোৱাৰে ৰাগ, কোনো কাৰণতে নোৱাৰে। এগৰাকী পত্নীৰ কাৰণে নিজৰ স্বামীজনী হ'ল সেই পত্নীগৰাকীৰ জীৱনটো। মোৰ জীৱনটো কেৱল মাত্ৰ তোমাক লৈয়ে, তোমাৰ কাৰণে মই সকলো বস্তু ত্যাগ কৰিব পাৰিম, কাৰণ তুমি মোৰ আপোন মানুহ, তুমি মোৰ স্বামী। জীৱনে মৰণে মই তোমাৰ লগত থাকিম। তোমাৰ কিবা এটা হ'লে মই মোৰ জীৱনটো দি হ'লেও তোমাক বচাম, কিন্তু তোমালোক ল'ৰাবোৰ বহুত বেলেগ। আমাৰ দৰে কথাবিলাক তোমালোকে ভাবিব নোৱাৰা, আমাৰ দৰে তোমালোকে ত্যাগ কৰিব নোৱাৰা। ৰাগ, তোমাক মই বহুত বেছি ভাল পাওঁ, বহুত বেছি। আৰু তুমি কেনেকৈ ভাবিব পাৰিলা যে তুমি দ্বিতীয় বিবাহ কৰালে মোৰ অন্তৰখনে মানি ল'ব? নাই, তাতকৈ তুমি মোক মাৰি পেলাবা। ৰ'বা, কথাখন নকৰিবা। কান্দিলে সমস্যাৰ সমাধান নহয় নীতি, তুমি বাস্তৱটো স্বীকাৰ কৰিব লাগিব নীতি। মই জানো বাস্তৱটো স্বীকাৰ কৰিব লাগিব, কিন্তু এনেকুৱা কঠিন বাস্তৱ মই কেনেকৈ স্বীকাৰ কৰিম? তুমিয়ে কোৱাচোন। নে তুমি পাহৰি গ'লা আমাৰ মাজৰ ভাল পোৱা মৰমবিলাক? মই পাহৰি যোৱা নাই নীতি, পাহৰি যোৱা নাই, কিন্তু কি কৰিবা, ময়ো বৰ উপায়বিহীন হৈ পৰিছোঁ। সংসাৰ কৰিলে সংসাৰখনটো আগবঢ়াব লাগিব, হয়নে নহয়? তুমিয়ে কোৱাচোন। কিন্তু ৰাগ, মানি লৈছোঁ তুমি সন্তানৰ কাৰণে দ্বিতীয় বিবাহ কৰালা। তোমাক মই এটা প্ৰশ্ন সুধিছোঁ ৰাগ, তুমি পাৰিবানে তুমি তাইৰ লগত সুখী হৈ থাকিব? পাৰিবানে তুমি মোৰ মৰম ভাল পোৱাবিলাক পাহৰি যাব? বুজিছোঁ, এই সকলোবিলাক তুমি পাহৰি যাব পাৰিবা, আৰু পাহৰি যাব পাৰিবা কাৰণেই তুমি মাৰ কথাত সন্মতি জনাব পাৰিছা। নীতি, তুমি কথাবিলাক বৰ আৱেগিকভাৱে লোৱা। মানুহৰ জীৱনটো কিন্তু আৱেগক লৈ নচলে, মানুহৰ জীৱনটো চলে কেৱল মাত্ৰ বাস্তৱক লৈ। তুমি দুখ কৰি কণা কটা কৰিলে সমস্যাৰ সমাধান নহয়। কথাবিলাক তুমি বুজিবলৈ চেষ্টা কৰা নীতি। বুজিবলৈ চেষ্টা কৰিছোঁ, বহুত বুজিবলৈ চেষ্টা কৰিছোঁ, কিন্তু ৰাগ, আজি মোৰ কিয় দুখ লাগিছে জানা? আজি মোৰ সন্তানৰ কাৰণে দুখ লগা নাই, দুখ লাগিছে তোমাৰ মনটোক জানিবলৈ পাইহে। দুখ লাগিছে তোমাৰ মোৰ প্ৰতি থকা মৰম ভালপোৱাবিলাকৰ কথা জানিহে। তোমাৰ মৰম ভালপোৱাবিলাক কিমান সঁচা আজি বুজিছোঁ। যদি তুমি মোক সঁচাকৈয়ে ভাল পালাহেঁতেন তেনেহ'লে মোক ইমান এটা ডাঙৰ দুখ দিবলৈ আগবাঢ়ি নাহা। মই তোমাৰ কাৰণে মই একোৱেই নহয়। আজি মই তোমাৰ প্ৰয়োজন পূৰাব পৰা নাই কাৰণে আজি মোক তলিয়াই পেলাবলৈ লৈছা। ৰাগ, কিয় ইমান কষ্ট দিবলৈ ওলাইছা ৰাগ? নাকান্দিবা নীতি, তুমি ভবাৰ দৰে কথাবিলাক নহয়। কথাবিলাক মই ভবাৰ দৰেই হয় ৰাগ, মই ভবাৰ দৰেই হয়।
তোমাৰ কাৰণে মই কিমান কি ত্যাগ কৰিছিলোঁ এবাৰ মনত পেলোৱা। তুমি যেনেকৈ থাকিবলৈ কৈছিলা মই তেনেকৈ আছিলোঁ। তুমি যি নকৰিবলৈ কৈছিলা মই সেইখিনি নকৰিছিলোঁ। আৰু তোমালৈতো মোক বিয়া দিয়া কথা নাছিল। সেই সময়টোলৈ মনত পেলোৱা ৰাগ। তোমাৰ কাৰণে মই মা দেউতাৰ ওচৰত কিমান ভিক্ষা মাগিছিলোঁ এবাৰ মনত পেলোৱা। 4 দিন ভাত নোখোৱাকৈ পৰি আছিলোঁ। অৱশেষত মাহঁত মান্তি হৈ তোমালৈ বিয়া দিলে। আৰু এতিয়া তুমি মোক দলিয়াই পেলাব বিচাৰিছা। তোমাক মই মোৰ জীৱন হিচাপে লৈছিলোঁ। আৰু তুমি মোক কি হিচাপে ল'লা? আজি তুমি তাৰ প্ৰমাণ কৰি দিলা ৰাগ, প্ৰমাণ কৰি দিলা। তুমি সুখী হোৱা, মই সেইটোৱে বিচাৰোঁ। মায়ে যেনেকৈ কৈছে তেনেকৈ তুমি আগবাঢ়ি যোৱা। ৰবাচোন নীতি, মই তোমাক কষ্ট দিবলৈ বিচৰা নাই। মই একেবাৰে নিৰুপায় হৈ পৰিছোঁ। ঠিকে আছে, তুমি ভালেই কৰিছা দিয়া। আজি মই প্ৰেমৰ প্ৰতিদান পালোঁ। আচলতে মানুহক ইমান বেছি ভাল পাবই নালাগে। কিন্তু ৰাগ, তুমি মোক স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰি বহুত ভুল কাম কৰিলা। মই তোমাক লৈ বহুত সুখী আছিলোঁ। তোমাক লৈ বহুত বেছি সুখী আছিলোঁ। তোমাৰ কাৰণে মই সকলো ত্যাগ কৰিব পাৰিম। কিন্তু তুমি মোৰ কাৰণে একো ত্যাগ কৰিব নোৱাৰা। কাৰণ তুমি মোৰ ভাল নোপোৱা। তুমি মোক দুখ দিব বিচাৰা। তুমি সুখী হোৱা ৰাগ, সুখী হোৱা। তুমি যেনেকৈ ভাবিছা তেনেকৈ তোমাৰ জীৱনটো আগবঢ়াই দিয়া। মই তোমাৰ জীৱনৰ পৰা আঁতৰি যাম। ৰাগ, আঁতৰি যাম। মুনুকল, গোটেইজনী দেখোন খিনাই মিনাই গ'লে। কিবা হৈছে নেকি? আয়ো দেখি ইমান শকত আবত ছোৱালীজনী খিনাই গ'ল। মুনুকল, তোৰ কিবা কষ্ট হৈছে নেকি? কচোন কল। শাহুৱেৰে বেছিকৈ কাম কৰিবলৈ দিয়ে নেকি আকৌ? নাই মা, মই খিনা বুলিহে খিনাইছোঁ। মই অলপ ডায়েট মেইনটেইন কৰিছোঁ। অকণমান বেছিকৈ শকত হৈ গৈছিলোঁ যে, বেয়া দেখা হৈছিলে। সেইকাৰণে অকণমান খিনাবলৈ চেষ্টাহে কৰিছোঁ। তাকে মোৰ চিন্তা হৈ গৈছিলে ছোৱালীজনী দেখি। দিদি, ঠিকে আছা নহয় তুমি? বাইদেউ, মই ঠিকে আছোঁ। এইখিনিতে থিয় দাঙা দি ৰৈ থাকিব নালাগে। যা, চাহ এখন বনাগে। ঠিক আছে মা, মই এতিয়া চাহ বনাই আনিছোঁ। মা, তুমিনো তাইক কিয় তেনেকৈ কৈছা? কিনো তেনেকৈ ক'লোঁ? সেইজনী কেনেকৈ কথা ক'ব লাগে? একদম দেখিবলৈ মন নোযোৱা হৈছে মোৰ। কি যে হ'ব নহয় তোমাৰ মা। তোমাক মই ইমান বুজাই থাকিলোঁ, তুমি অকণো বুজি নোপোৱা দেই। কিহৰ বুজি পোৱা নোপোৱা কথা কৈছা? এইখন ঘৰত তই নাথাকা নহয়, মইহে থাকোঁ। মইহে তাইৰ আচল ৰূপটো জানো। তই কি বুজি পাবি? এদিন থাকিয়ে তই একো মানুহক ধৰিব নোৱাৰ, বুজিছ? তোৰ ওচৰত এনেও ভাল হৈ দেখুৱাব। নহয় মা, মই সকলোবোৰ জানো। নীতি বেয়া ছোৱালী নহয়, নীতি বহুত ভাল ছোৱালী। সেইজনীৰ ফৰে তই মোক কথা কৈ নাথাকিবি দেই। মা, তুমি একো নাজানা। মই জানো নহয়, মই তোমাক কৈছোঁ নহয়, তুমি বিশ্বাস কৰা। নীতি বহুত ভাল ছোৱালী। সেইজনীৰ কথা মোৰ আগত ভাল বুলি কৈ নাথাকিবি। বাৰু ঠিক আছে দিয়া, তোমাকতো আৰু বুজাই একো লাভ নাই। বাইদেউ, তই আকৌ কেতিয়া আহিলি? আধা ঘণ্টামান হৈছে। ক'ত ঘূৰি ফুৰিছ তই? নাই, এনেই অলপ ওলাই গৈছিলোঁ। ঠিক আছে। মা, তুমি কি কথা ক'ম বুলি কৈছিলা? কোৱা আকৌ। তোক মই সেইকাৰণেই মাতি আনিছিলোঁ। কোৱাই নাই নহয় আচল কথাটো। বাবা, তই সি চাই থাকিবিচোন সিফালে। নিদিয়ে আকৌ শুনিবহি আহি। হে মা, তুমিনো কি কথাবোৰ কৈ থাকা? এনেই মন চন বেয়া। যি টি কথাবোৰ কৈ নাথাকিবাচোন হ'ল বুলিয়ে। তই চুপ থাক, তই কিটো জানো? হ'ব দিয়া মা, কোৱা কি কথা আছিলে? হেৰি নহয়, তইতো জানই ইহঁতৰ বিয়া হোৱা আজি 5 বছৰ পাৰ হৈ গ'ল। 5 বছৰ উকলি সেই 6 বছৰে হ'বহি হ'ল। তাৰপিছতনো কি হ'ল বুলি সুধিবলৈ আহিছা? আজি 5 বছৰ পাৰ হৈ গ'ল, ল'ৰা ছোৱালী এটা নাই। তই এবাৰ কথাটো ভাবি চাইছনে নাই চোৱা বাৰু কোৱাচোন তই? তাতেনো কি হ'ল তোমাৰ? বাবা, শুনিছানে এই কথা? তাতেনো বোলে কি হ'ল বোলে? চাচোন তাই কথাটো কেনেকৈ তুলুঙা কৰি পেলাইছে। হেৰৌ, সংসাৰ পাতিছোঁ যেতিয়া সংসাৰখন আগবঢ়াব নালাগিব জানো? তয়ে কচোন। ইমান দিনে ল'ৰা ছোৱালী এটা নাই। কিবা বোলে সেই তাইৰ ভাগৰ বোলে সেই প্ৰব্লেম আছে, সেইকাৰণে বোলে সেই ল'ৰা ছোৱালী জন্ম দিব তাই নোৱাৰে। এতিয়া তয়ে কচোন, ঘৰখনৰ ল'ৰা ছোৱালী এটা নালাগে জানো? ওচৰ চুবুৰীয়া মানুহে মোক সুধি কাম ধোলা কৰি দিছেগৈ। কিমান উত্তৰ দিম আৰু? কেতিয়াবা মনটো মোৰ বৰ দুখ লাগে, বুজিছ? বৰ দুখ লাগে। সকলোৱে আশা কৰে দেচোন। আৰু তই চাচোন, সি মোৰ একমাত্ৰ ল'ৰা। গতিকে তাৰ যদি ল'ৰা ছোৱালী এটা নহয়, তেনেহ'লে বাৰু কি হ'ব? চিন্তা হ'বনে নহয়? তয়ে কচোন বাৰু। যিমান যি নহ'লেও বংশ ৰক্ষা বুলি কথা এষাৰ নাই জানো? তাকে হেও, এতিয়ানো কি কৰিবা? এতিয়াতো একো উপায় নাই। উপায় আছে। মই এটা উপায় উলিয়ালোঁ, বুজিছ? তুমিনো কি উপায় উলিয়ালা কোৱাচোন?
মই কিন্তু বহুত ভাবি চিন্তিহে এইটো ডিচিশ্যন লৈছোঁ। ডিচিশ্যন? তুমি আকৌ কি ডিচিশ্যন লৈছা? মই বাবাক দ্বিতীয় বিবাহ কৰাই দিম। কি কি মা, তুমি পগলা হৈছা নেকি? এইবিলাক তুমি কি কথা ক'বলৈ আহিছা? চাচোন চা বাবা, এইজনে কেনেকৈ চিঞৰিছে। আৰে তই কথাটো নুবুজাকৈ এনেকৈ মোৰ চিঞৰডাল নেমাৰিবি। মা, তুমি ঠিকে আছাতো? তুমি এইবিলাক কি কথা ক'বলৈ আহিছা? মুনুকত মই সঁচা কথা কৈছোঁ। মই যি কৈছোঁ ভালৰ কাৰণে কৈছোঁ। মই বাবাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি কৈছোঁ। মা, তোমাৰ এইটো কথাত মই কিন্তু ছাপোৰ্ট কৰিব নোৱাৰিম দেই। আৰে মুনুকন, তই ছাপোৰ্ট কৰিব লাগিব। তই কথাবিলাক অকণমান ঠাণ্ডা মগজুৰে চিন্তা কৰিছা। মা, তোমাৰ দিনক দিনে কিন্তু সঁচাকৈ কিবা এটা হৈ আহিছে দেই। মোৰ একো হোৱা নাই। মই সকলোবিলাক ভাবি চিন্তিহে কৰিবলৈ লৈছোঁ। আৰু এটা কথা, সেই বিয়া কিন্তু হ'বই লাগিব, নহ'লে মই এইখন ঘৰত আৰু কেতিয়াও নাথাকিম। সঁচাকৈ মা, তুমি যে কি কথাবোৰ কৈ আছা নহয়। আৰু ভাইটি, তয়ো মানে সন্মতি জনাইছ? বাইদেউ, মই কি কৰিম একো ভাবিয়ে পোৱা নাই অ'। কি? তয়ো মানে মাৰ সৈতে একেই হ'বলৈ গৈ আছ নেকি? ভাইটি, তই নীতিৰ কথা অকণো ভবা নাই নেকি? তহঁতি দুয়োটাই ভাল পাই বিয়া পাতিছ। আৰু নীতিয়ে কিমান ত্যাগ কৰি তোৰ লৈ বিয়া হৈ আহিছে। আৰু তই দ্বিতীয় বিবাহ কৰালে নীতি কেনেকৈ জীয়াই থাকিব? কাৰণ নীতিয়ে তোক বহুত বেছিকৈ ভাল পায়। তই নীতিক কেনেকৈ ইমান দুখ দিব পাৰিবি? তাকেও মই বৰ সমস্যাত পৰিছোঁ। এফালে মা, এফালে নীতি, এফালে মই সন্তানৰ কাৰণে বৰ ব্যাকুল হৈ আছোঁ অ'। তইতো জানই মই ল'ৰা ছোৱালী বুলিলে কিমান হেঁপাহ কৰোঁ। কিন্তু চাচোন, ভগৱানে বাৰু মোৰ লগত কিয় এনেকুৱা কৰিব লাগে? সেইকাৰণে মুনুকন, মই তাক বেলেগ এজনী ছোৱালী বিয়া পাতি দিম। এই কুলক্ষণীজনীয়ে সন্তান জন্ম দিব নোৱাৰে। ভাল কুলক্ষণী এজনী বিয়া পাতি আনিলোঁ দেই মোৰ ল'ৰাটোৰ কাৰণে। মোৰ এই অকলশৰীয়া এতিয়া ল'ৰাটোৰ জীৱনটো ধ্বংস হৈ গ'ল। মা, তুমি নীতিৰ বিষয়ে কিয় ইমান বেয়াকৈ কৈ আছা? সকলো সহ্য কৰিলেও কিন্তু এইবিলাক কথা মই সহ্য কৰি থাকিব নোৱাৰিম মা। তুমি নীতিক এনেকৈ কুলক্ষণীয়া বুলি ক'ব নোৱাৰা মা। তাৰমানে তাই বৰ কুলক্ষণীয়া, সেইকাৰণে ইমান দিনে সন্তান এটা জন্ম দিব নোৱাৰিলে। আৰু এটা কথা নহয়, তই যে আজি মোৰ ওপৰত বৰ কথা কৈ আছা। কালি মানে তোৰ ঘৈণীয়েৰে ভালকৈ মোৰ বিপক্ষে পিন্ধালে। প্লিজ, তাইৰ বিপক্ষে আৰু একো মই শুনিব নিবিচাৰোঁ। কালি তাই বহুত বেছিকৈ কান্দিছে। মই তাইক আৰু দুখ দিব নোৱাৰোঁ। কালি মই বহুত চিন্তা কৰিলোঁ, কিন্তু মোৰ মনটোৱে মানি লোৱা নাই। মই নীতিক বাদ দি বেলেগ এজনী ছোৱালীক কেনেকৈ বিয়া কৰিম? তোৰ দেখোন কথা সলনি হৈ গ'ল। তই এনেকৈ অমান্তি হ'লে নহ'ব। তই মোৰ মতে চলিব লাগিব। বাইদেউ, চাহ খাই লখীয়া হ। তই কালি মোৰ ল'ৰাটোক কি শিকালি? মোৰ বিপক্ষে তই কি কথা ক'লি? আজি যে তাইৰ ঘপককৈ মন সলনি হৈ গ'ল। মা, প্লিজ তাইক একো নক'বা। তাই মোক একো শিকোৱা নাই। মই সৰু ল'ৰা নহয় মা। এতিয়াচোন তই তাইক টোপকে কৰিবলৈ নিদিয়। মা, প্লিজ তাইৰ কথা আৰু মোৰ আগত এনেকৈ বেয়াকৈ কৈ নাথাকিবা। বাবা, মই তোৰ কথা চব বুজি পাইছোঁ। আজি মোৰ লাজ লাগিছে তোক মোৰ ল'ৰা বুলি ক'বলৈ। তোৰ ভালৰ কাৰণে মই চিন্তা কৰিছিলোঁ, কিন্তু তই বুজি নাপালি। তই আজি মাৰৰ কথা মতে নহয়, তই ঘৈণীয়েৰ কথা মতে চলিবলৈ গৈছ। সন্তান জন্ম দিব নোৱাৰা এজনী কুলক্ষণীয়া ছোৱালীক মই বোৱাৰী হিচাপে এইখন ঘৰত ৰাখি থ'ব নোৱাৰোঁ। মা, মনে মনে থাকা, একদম মনে মনে থাকা। অতঃপৰে মই মনে মনে সকলোবিলাক শুনি আছিলোঁ। কিন্তু তোমাক মোৰ মা বুলি ক'বলৈ লাজ লাগিছে। তোমাৰ মানসিকতাও যে ইমান নিচ হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। তাৰ মানে এই কুলক্ষণীজনীয়ে তোকো ভালকৈ পিন্ধালে। নীতি, তুমি দুখ নকৰিবা। তুমি মাৰ কথাত বেয়া নাপাবা। মই তোমাৰ লগত আছোঁ নীতি। বাহ, তোক কিন্তু মই মানিছোঁ দেই। কালিলৈকে বেলেগ এজনী ছোৱালীক বিয়া পতাৰ কথাত তই সন্মতি জনাইছিলি, আৰু আজি মুহূৰ্ততে তই সলনি হৈ গ'লি। ৰাজ, মই তোমাক কালিও কৈছোঁ আৰু আজিও কওঁ, তুমি সুখী হোৱাটোহে মই বিচাৰোঁ। তোমাক মায়ে যেনেকৈ কৈছে তেনেকৈ কৰা। নীতি, তুমি এইবিলাক কি পাগলামি গাইছা? মই পাগলামি গোৱা নাই বাইদেউ। সঁচা কথা ক'বলৈ গ'লে ৰাগে মোক ভালেই নাপায়। আজি মই প্ৰয়োজন পূৰণ কৰিব নোৱাৰাৰ বাবে ৰাজে দ্বিতীয় বিবাহ কৰিবলৈ মান্তি হয়। মোৰ কথা বেলেগ কোনেও ভাবিব নালাগে, কিন্তু নিজৰ মানুহজনৰ পৰা বহুত বেছি আশা কৰোঁ। মই মোৰ নিজৰ জীৱনটোতকৈ মই মোৰ স্বামীক বেছিকৈ বিচাৰোঁ। কিন্তু বাইদেউ, সকলোবিলাক উলট পালট হৈ গ'ল। ভাবিছিলোঁ ৰাগে মোক কেতিয়াও দুখ নিদিয়ে আৰু কেতিয়াও দুখ দিব নোৱাৰে। এনেকুৱা ধৰণৰ কথা মইতো সপোনতো ভবা নাছিলোঁ। কিন্তু মোৰ ধাৰণাবিলাক সকলো ভুল। বাইদেউ, সকলো ভুল। মই সকলোবোৰ ত্যাগ কৰিলেও ৰাগে মোৰ কাৰণে
একো ত্যাগ কৰিব নোৱাৰে, একো নোৱাৰে। নীতি, প্লিজ নাকান্দিবা। তুমি ভবাৰ দৰে কথাবিলাক নহয়। মই বৰ আৱেগিক হৈ পৰিছিলোঁ, সেইকাৰণে আৱেগতে তেনেদৰে কৈ পেলাইছিলোঁ। কালি মই গোটেই ৰাতি শুব পৰা নাই। মোৰ মনত এনেকুৱা ভাৱ আনি মই বহুত পস্তাইছোঁ নীতি, বহুত পস্তাইছোঁ। মুনুকণ, শুনিলি? তই আকৌ এইজনী ভাল বুলি কওঁ। দেখিলি নে বাবাক কেনেকৈ হাত কৰি ল'লে? এতিয়া মই মানুহৰ আগত লাজ পাওঁ। সন্তান জন্ম দিব নোৱাৰে বুলি ক'বলৈ মোৰ লাজ লাগে। এনেকুৱা এজনী বেমাৰী ছোৱালীক লৈ আকৌ মাক বাপেকৰ কি ফুটনি নাচাবা। মা, তুমি মনে মনে থাকা। তুমি বহুত বেছি কথা কৈ আছা। আচল সঁচা কথা তুমি জানা জানো? সঁচা কথা? কি সঁচা কথাৰ কথা কৈছ? বাইদেউ, বাইদেউ এইবিলাক কথা এতিয়া উলিয়াব নালাগে আৰু। নহয় নীতি, তুমি মোক বাধা নিদিবা। মই ক'বই লাগিব। অঁ, মই সঁচা কথাবিলাক আজি ক'বই লাগিব। নহ'লে নহ'লে তুমি বৰ কষ্ট পাই থাকিবা। দুজনীৰ মাজতে এনেকুৱা কি গোপন কথা আছে অ'? বাইদেউ, নাই নাই, সেইবিলাক কথা আৰু উলিয়াই একো লাভ নাই। বাদ দিয়ক এইবিলাক কথা। এইটো কথা সকলোৱে জানিব লাগিব। বিশেষকৈ এই নিজ মনোবৃত্তিৰ মাজনীয়ে জানিব লাগিব। নিজকে আজি বৰ ধিক্কাৰ উপজিছে মাৰ মানসিকতা দেখি। তুমি জানানে মা? জানানে তুমি আচল কথা? কি আচল কথা তই ক'লেহে জানিম। শুনা তেনেহ'লে, তুমি যে অত দেৰি বেমাৰী কুলক্ষণী বুলি যিজনী নীতিক কৈ আছা, সেইজনী নীতি বেমাৰী নহয়। অঁ, যদি বেমাৰী হয় তেনেহ'লে তোমাৰ একমাত্ৰ পুত্ৰ সন্তানহে বেমাৰী। কি? তই এইবিলাক কি কথা কৈছ? নিজৰ ভায়েৰক এনেকৈ বেমাৰী বুলি ক'বলৈ তোৰ লাজ লগা নাই? লাজ? তুমি কি কথা কৈছা? অত দেৰিৰ পৰা তুমিচোন নীতি বেমাৰী কুলক্ষণী কৈ আছিলা। আৰু এতিয়া ভাইটিক মই বেমাৰী বুলি ক'লত তুমি যে গাত পাইছা? বাহ মা বাহ। নিজৰ বোৰক হাতলৈ পুতলো আৰু লোকৰবিলাকক তোমাৰ ইচ্ছাৰ মতে যেনেকৈ ব্যৱহাৰ তেনেকৈ কৰিব পাৰা। তই মোক এতিয়া নীতি শিক্ষা দিবলৈ নাহিবি। তই তোৰ ভায়েৰক এনেকৈ বেমাৰী বুলি কিয় ক'লি? মই বেমাৰী বুলি কোৱা নাই। কথাৰ মূৰতহে কথাষাৰ কৈছোঁ। তুমি নাজানা নহয়, তুমি নাজানা সঁচা কথাবিলাক। বাইদেউ, কি সঁচা কথা? আৰু তই যে মোক এনেকৈ ক'লি, ইয়াৰ আঁৰত নিশ্চয় কিবা এটা কথা আছে। তই ক'ব লাগিব বাইদেউ, ক। বাইদেউ, হ'ব দিয়ক, বাদ দিয়ক এইবিলাক কথা। বাদটো মই নিদোৱেই। মইতো ক'বই লাগিব এইবিলাক কথা। আচলতে সন্তান জন্ম দিব পৰা ক্ষমতা নীতিৰ সম্পূৰ্ণ আছে। নীতি এজনী সুস্থ সবল ছোৱালী। কিন্তু ভাইটি, সঁচা কথা এইটোৱে যে তোৰ প্ৰব্লেমৰ কাৰণে তহঁতি আজিলৈকে সন্তানৰ মুখ দেখিবলৈ পোৱা নাই। কি বাইদেউ, মোৰ প্ৰব্লেমৰ কাৰণে আমি সন্তানৰ মুখ দেখা নাই? মুনুকণ, তই এইবিলাক সঁচাকৈ কৈছনে? অঁ, সেইবিলাক মই সঁচাকৈ কৈছোঁ। নীতিয়ে মোক এইবিলাক কথা ক'বলৈ মানা কৰি থৈছিল। তাই জানে যে ভাইটিয়ে সৰু ল'ৰা ছোৱালীক কিমান ভাল পায়, কিমান বেছি সন্তানৰ আশা কৰে। কিন্তু ভাইটিৰ কিবা প্ৰব্লেম আছে বুলি ভাইটিয়ে যদি গম পায়, তেনেহ'লে সি ডিপ্ৰেশ্যনত গুচি যাব বুলি নীতিয়ে এইবিলাক কথা ক'বলৈ দিয়া নাছিল। আৰু তাইৰে নিজৰ প্ৰব্লেম আছে বুলি কৈ কথাখিনি লুকুৱাই ৰাখিছিল। সি মনত কষ্ট পাব বুলিয়ে নীতিয়ে কাকো এইবিলাক কথা জানিবলৈ দিয়া নাছিলে। কিন্তু তহঁতি সেইজনী নীতিকে বেমাৰী কুলক্ষণীয় বুলি হাঁহিবলৈ আহিছ। আৰু ভাইটি, তই সকলোবোৰ পাহৰি নীতিক ত্যাগ কৰিবলৈ সন্মতি জনাইছিলি। তই জাননে নীতিয়ে তোৰ কাৰণে কিমান কি কৰিছে? তই যে সন্তান জন্ম দিব নোৱাৰ বুলি নীতিয়ে জানিও তোৰ লগত অতদিনে সুখেৰে আছে। কিন্তু তই কি কৰিবলৈ ওলাইছিলি? মাৰ কথাত কৈ বেলেগ এজনী ছোৱালীক বিয়া পাতিবলৈ ওলাইছিলি। লাজ লাগিছে মোক তোৰ ভাইটি বুলি ক'বলৈ। এবাৰো তই নীতিৰ কথা নাভাবিলি, আৰু মা, তুমি যে অত দেৰিৰ পৰা নীতিক বেমাৰী কুলক্ষণীয়া বুলি কৈ আছিলা, এতিয়া তোমাৰ নিজৰ পুত্ৰ সন্তানক নোকোৱা কিয় বেমাৰী কুলক্ষণীয়া বুলি? হে ভগৱান, সেইবিলাক তুমি কি দিন দেখুৱালা। মই ভবাই নাছিলো যে মোৰ ল'ৰাটোৰ এনেকুৱা এটা বেমাৰ থাকিব পাৰে বুলি। কি হ'ব বাৰু, কি হ'ব মোৰ ল'ৰাটোৰ ভৱিষ্যত? এতিয়া ভাইটি, তই কৈছে নীতিক তই বেলেগ এটা ল'ৰাৰ লগত বিয়া হ'বলৈ দিব পাৰিবিনে? নোৱাৰোঁ বাইদেউ, নোৱাৰোঁ। মইচোন অথনি কৈছোঁৱেই যে মই কালি এনেকৈ কৈ বহুত পস্তাইছোঁ। মই কেতিয়াও বেলেগ এজনী ছোৱালীক বিয়া পাতি সুখী হ'ব নোৱাৰোঁ আৰু কেতিয়াও বিয়া নাপাতিলোহেঁতেন। কিন্তু তুমিতো ভাবিছিলা, হয় নাই? কোৱা তুমি। মই তোমাক বাৰে বাৰে কৈছিলোঁ যে মই আৱেগিক হৈ আছিলোঁ, সেইকাৰণে তোমাক তেনেকৈ কৈছিলোঁ। কিন্তু তোমাৰ অবিহনে মই থাকিব নোৱাৰোঁ। আৰু সেইবিলাক কথা তুমি মোৰ পৰা কিয় লুকুৱাই ৰাখিছিলা? কিয়?
মোকতো তুমি অন্ততঃ ক'ব পাৰিলাহেঁতেন। কিয় কোৱা নাছিলা নীতি? কিয়? মোৰ প্ৰতি যে তোমাৰ সিমান ভাল পোৱা, সঁচাকৈ মই বহুত সৌভাগ্যৱান, বহুত সৌভাগ্যৱান। তুমি দুখ পোৱা বুলি, তুমি ডিপ্ৰেশ্যনত যোৱা বুলিয়ে মই সেইবিলাক কথা লুকুৱাই ৰাখিছিলোঁ ৰাজ। নীতি, তুমি মোক ক্ষমা কৰি দিবানে? ইমানখিনি জনাৰ পিছতো তুমি মোৰ লগত আছা। নীতি, তোমাক বহুত বহুত ধন্যবাদ। কিন্তু তুমি মোক মাফ কৰি দিছানে বাৰু? তুমি একো ভুল কৰা নাই, মই তোমাক বুজি পাইছোঁ। তুমি মিছাতে টেনশ্যন নল'বা। মা, মই তোমাক বাৰে বাৰে কৈ আছিলোঁ যে নীতি বহুত ভাল ছোৱালী, কিন্তু তুমি মোৰ কথা শুনিবলৈ মন নকৰা। এইবিলাক বেয়া কথা মা, একদম বেয়া কথা। নিজৰবোৰক হাতলৈ পুতলৈ কৰি বেলেগৰবিলাকক লেইলি চেইচি কেতিয়াও নকৰিবা মা, কেতিয়াও নকৰিবা। আমি দুইজনীয়ে তোমালোকক নজনাকৈ ডক্টৰৰ লগত কথা বতৰা পাতি আছোঁ। এমাহৰ পাছতে ভাইটিক ডক্টৰে মাতিছে আৰু তেওঁ সকলোবোৰ ঠিক কৰি দিম বুলি কৈছে। মা, এতিয়া সময় আছে, তুমি ভাল হোৱা মা, ভাল হোৱা। আৰু নীতিক তুমি ক্ষমা খুজিব লাগিব। নাই নাই বাইদেউ, মায়ে মোক ক্ষমা খুজিব নালাগে, কিন্তু এটাই বিচাৰোঁ, মায়ে যাতে ভালদৰে মাতষাৰ দিয়ে মোক। নীতি, মোক তুমি পাৰিলে ক্ষমা কৰি দিবা নীতি, ক্ষমা কৰি দিবা। মই বহুত ডাঙৰ ভুল কৰিলোঁ। মই তোমাক বহুত বেয়া ব্যৱহাৰ কৰোঁ, তাৰ কাৰণে আজি মই ভালকৈ পস্তাইছোঁ। সঁচাকৈ তুমি বহুত ভাল, আজিহে অনুভৱ কৰিছোঁ। মই তোমাক আৰু কেতিয়াও বেয়াকৈ নকওঁ, কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ। হ'ব দিয়ক মা, নাকান্দিব। যি হ'ব লগা আছিল হৈ গ'ল, এতিয়াৰ পৰা আৰু ভাল হ'ব। নীতি, তুমি ধৰি নাথাকিবা কথাবিলাক। আজিৰ পৰা সকলো ঠিক হৈ যাব। অঁ, তোমাক মই কথা দিছোঁ, সকলো ঠিক হৈ যাব। ৰাজ, তুমি মোৰ লগত থাকিলে মোক আৰু একো নালাগে। নীতি, মই আৰু তোমাক কেতিয়াও দুখ নিদিওঁ, কেতিয়াও দুখ নিদিওঁ।